সোণাৰী বৰ নামঘৰৰ মণিকূটৰ লাইখুটা স্থাপন চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত সোণাৰী বৰ নামঘৰৰ মণিকূটৰ আজি আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। নামঘৰীয়া ৰাজীৱ মহন্তই শুভাৰম্ভ কৰাৰ পিছতেই নামঘৰৰ জ্যেষ্ঠ সদস্য আৰু আইমাতৃসকলে এই শুভ কাৰ্য সম্পন্ন কৰে। শুভদিন শুভবাৰ শুভতিথি শুভক্ষণত পুনশ্চ নৱনিৰ্মিত মণিকূট গৃহৰ আজি আধাৰশিলা স্থাপন হৈছে। ইতিমধ্যে বৰনামঘৰৰ কেইবাজনো বয়োজ্যেষ্ঠ ব্যক্তিক নিমন্ত্ৰণ কৰি অনা হৈছিল। তেখেতলোকৰ দ্বাৰাই এই লাইখুটা অৰ্থাৎ মণিকূট গৃহৰ নৱনিৰ্মিত ভৱনত মূল খুঁটাভাগ ইতিমধ্যে আধাৰশিলা হৈ গৈছে আৰু আমি ভাবিছোঁ সমূহ ৰাইজৰ সহায় সহযোগৰ মাজেদি এই নামগৃহভাগী পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰভাৱ হোৱা হ'ব। ইতিমধ্যে মণিকূট গৃহভাগী আমাৰ ৰাইজৰ যি পুৰণা পুঁজি আছে এই পুঁজিৰ দ্বাৰাই সম্পূৰ্ণ হ'ব বুলি আমি ভাবি লৈছোঁ। ইয়াৰ পিছতে যিটো আমাৰ মূল গাঘৰ অৰ্থাৎ কীৰ্তন ঘৰভাগ আছে, এই কীৰ্তন ঘৰভাগত সৰ্বতো প্ৰকাৰে সকলো দিশৰ পৰাই সমূহ সোণাৰীবাসী ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিছোঁ। আগন্তুক দিনবিলাকত এই অনুষ্ঠানভাগী আমি যাতে চৰাইদেউ জিলাৰ ভিতৰত জাকত জিলিকা কৰিব পাৰোঁ তাৰ প্ৰতিশ্ৰুতিৰে আজি আমি এই কৰ্মভাগ হাতত লৈছোঁ আৰু অনাগত দিনবিলাকতো আমি সকলো ৰাইজৰ কাষ চাপিম। হয়তো সকলোৱে আহি আমাক সৰ্বতো প্ৰকাৰে আৰ্থিক সকলো দিশতে সহায় সহযোগ কৰিব বুলি আশা ৰাখি আমাৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। হাবিকটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।